নমস্কাৰ আপোনালোকে চাই আছে এছিয়ান নিউজ অসম নৰ্থ ইষ্ট ষ্টুডিঅ'ত মই হিমাদ্ৰী শৰ্মা অসম মেঘালয়ৰ মাজত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খানাপাৰাত অসম চালকৰ আৰু অসম মটৰ পৰিবেশন সেৱা কৰ্মী সন্মিলিত মঞ্চৰ মাজত দেওবাৰ অৰ্থাৎ আজি গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হয় বৈঠকত ৰাজ্য চৰকাৰৰ হৈ মন্ত্ৰী অতুল বৰা পৰিবহন বিভাগৰ আয়ুক্ত আৰু মহানগৰীৰ আৰক্ষী আয়ুক্ত অংশগ্ৰহণ কৰে আনহাতে মটৰ পৰিবহন সন্মিলিত মটৰ হয় 14টা সংগঠনৰ প্ৰতিনিধি বৈঠকত অংশগ্ৰহণ কৰে বৈঠকৰ পাছত সংবাদমেলত মন্ত্ৰী অতুল বৰাই কয় যে অতীতত সংঘটিত হোৱা এনে ঘটনাৰ জৰিয়তে যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে চৰকাৰে গুৰুত্ব সহকাৰে পদক্ষেপ গ্ৰহণ কৰিছে কেব চালকসকলৰ বিভিন্ন দাবী আৰু সমস্যাক লৈ মেঘালয় চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে আৰু গুৰুত্বপূৰ্ণ বৈঠকত কি সিদ্ধান্ত ললে সেয়া আমি জনাই গৈছো মেঘালয় চৰকাৰৰ প্ৰতিনিধিসকলে কেব চালকৰ সৈতে বৈঠকত বহিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে অতুল বৰাই কয় যে কাইলৈ মেঘালয় চৰকাৰে কেব চালকৰ সৈতে আলোচনাত বহিব নোৱাৰিলে সেয়েহে হয়তো আজি বৰাপানীৰ যান বাহনৰ চলাচল বাধা প্ৰদান কৰা হৈছিল আৰু অৱশ্যে আজি আলোচনাৰ পাছত এনে সমস্যাৰ পুনৰাবৃত্তি নহয় বুলি জনাইছে মন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ পদক্ষেপ আদৰণি কেব চালক সন্থাই বৈঠকৰ সবিশেষ জনোৱা হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে এই সন্দৰ্ভত আলোচনা হৈছে বাণিজ্যিক বাহনৰ চলাচলৰ সমস্যা অতি সোনকালে সমাধান হ'ব নিৰাপত্তাৰ ক্ষেত্ৰত দুই ৰাজ্যৰ IGPক লৈ যৌথ কমিটিও হ'ব এতিয়াও মেঘালয়ত আবদ্ধ হৈছে বহু বাহন এনে ঘটনাৰ পুনৰাবৃত্তি নহ'ব বুলি মেঘালয়ে আশ্বাস দিছে চুবুৰীয়া ৰাজ্যৰ লগত সুসম্পৰ্ক বজাই ৰাখিবলৈ আমি সদায় চেষ্টা কৰিছো মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আজি কেব চালকসকলৰ সৈতে মেঘালয় চৰকাৰৰ প্ৰতিনিধিৰ এক গুৰুত্বপূৰ্ণ বৈঠকত অনুষ্ঠিত হ'ব এই বৈঠকতে কেব চালকসকলৰ দাবী আৰু সমস্যাসমূহৰ বিষয়ে আলোচনা কৰা হ'ব মন্ত্ৰীগৰাকীয়ে লগতে কয় বিগত 3 বছৰ পূৰ্বৰে পৰা সংঘাত আৰম্ভ হৈছিল অসমৰ গাড়ী তেওঁলোকৰ তাত সোমাব নিদিয়ে সেই বিষয়ে যোৱাকালি আলোচনা কৰা হৈছে আৰু ঘটনাক লৈ মেঘালয় চৰকাৰ কঠোৰ হৈছে স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবলৈ 2-3 দিন হয়তো লাগিব তেওঁলোকৰ বৈঠকখনে বহু পৰিমাণে নিৰ্ভৰ কৰিব ৰাজ্য সৃষ্টি হোৱা সময়ৰ পৰা এই বেমাৰটো আছে আজি বৈঠকত অংশগ্ৰহণ কৰে সদৌ অসম পৰ্যটক পৰিবহন সন্থা সদৌ অসম পৰ্যটক টেক্সি চালক সন্থা 7 সিস্টাৰ পৰ্যটক কেব চালক মালিক সন্থা বৃহত্তৰ গুৱাহাটী পৰ্যটক টেক্সি সন্থা বৃহত্তৰ গুৱাহাটী পৰ্যটক টাটা সুমো চালক কল্যাণ সন্থা সদৌ গুৱাহাটী পৰ্যটক টেক্সি চালক সন্থা আৰু গুৱাহাটী বিমানবন্দৰ টেক্সি সন্থাই আৰু এই সন্দৰ্ভত আগবঢ়াইছো মন্ত্ৰী অতুল বৰাৰ মন্তব্য এটা সংগঠন নহয় 14টা সংগঠন আজি ইয়াত আহিছিল তেওঁলোকে কলে যে অতীততো এনেবোৰ ঘটনা সংঘটিত হৈছিল ভৱিষ্যতে যাতে নহয় এটো এনশিওৰ কৰিব লাগে আৰু কালি আমি যি পদক্ষেপ ললো এই পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে পুৱাৰ ভাগত মই মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ দৰ ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিছিলো তেখেতে কৈছিল যে আপুনি যিদৰে প্ৰতিবাদকাৰী সকলৰ ওচৰত গৈছিল বা আমাৰ সিদ্ধান্তখিনি অৱগত কৰিছিল যোৱাকালি ৰাতি হোৱাৰ কাৰণে আমি সেই কামখিনি কৰিব নোৱাৰিলো আজি বিয়লি 4টা বজাত তেওঁলোকৰ লগত আমাৰ আলোচনা আছে ইতিমধ্যে আমি ফোন যোগেৰে কথা বতৰা পাতিছোৱেই মই যেতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে জানিব পাৰিছিলো তাৰপিছতেই মই সেই কথাখিনি পাতিছিলো যে বৰ্ণিহাটত ষ্টিল ব্লকেটটো আছে উমিয়ামত সেই কথাখিনি কোৱাৰ পিছত ক'লে নহয় আমি ফোন যোগেৰে কথা বতৰা পাতিছো কিন্তু তেওঁলোকৰ লগত আমাৰ এখন বৈঠক হ'ব এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলো এই বৈঠকৰ সবিশেষ তেখেতক জনালো আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে তো মই খৰখেদাকে আকৌ ডেপুটি CMক নাপাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতেই যোগাযোগ কৰিলো মেঘালয়ৰ কৈছে যে আলোচনা চলি আছে তো হৈ যাব আমি 1 ঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই এই কথা এটা কথা আছে যে যি কমাৰ্চিয়েল ভেহিকল এই টুৰিষ্ট যেখিনি টেক্সি সোমাবলৈ দি নাই খবৰটো আছে উভতাই পঠিয়াই দিছে তাৰ পৰা না আজি হেতু হ'ব পাৰে কাৰণ তেওঁলোকে নিজে কৈছে যে কালি
আমি তেওঁলোকৰ লগত কোনো ধৰণৰ আলাপ আলোচনা কৰিব নোৱাৰিম। এইটো তেওঁলোকে দায়িত্ব লৈছে যেতিয়া মেঘালয় চৰকাৰে, ডেফিনেটলি আমি আশা কৰিছোঁ এইটো নহ'ব। তো যোৱাকালি ডেপুটি CM-ৰ কমিটমেণ্ট মানে গভমেণ্টৰ কমিটমেণ্ট। আজিও মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কৈছে, এৰেষ্ট ইছ্যুত কোনো তেনেকুৱা হেৰি কৰিবলগীয়া নাই। আমি খুব সূক্ষ্মভাৱে আমি গোটেই কথা বতৰাবোৰ পৰ্যবেক্ষণ কৰি আছো। গতিকে ডেফিনেটলি কালিৰ পিছত আজি আৰু 14টা সংগঠনে আপোনালোকৰ ওচৰত কি কি নতুনকৈ কৈছে, দাবী বা নিৰাপত্তাৰ কথা, সুৰক্ষাৰ কথা? নিৰাপত্তা আৰু সুৰক্ষাৰ কথাটো কৈছে, আৰু তাৰ কাৰণে আপোনালোকে গমেই পাইছে যে দুইখন ষ্টেটৰ দুইগৰাকী IGP-ক লৈ যৌথ কমিটি থাকিব, আৰু তেনেকুৱা কমিটিবিলাকত তেওঁলোককো জড়িত কৰাটো তেখেতসকলে বিচাৰিছে, যিবিলাক এছ'চিয়েশ্যন আছে, যাতে পোনপটীয়াভাৱে কথা বতৰাবিলাক তেতিয়া পাতিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। আৰু এনেকুৱা ঘটনা আচলতে প্ৰায়ে হৈ থাকে, মানে সেইটোৱেতো প্ৰায়ে হৈ থকা কথাটো। স্থায়ী সমাধানটো এনেধৰণে কৰিব লাগিব, জইণ্টলি যদি এই গোটেই কথা বতৰাবিলাক ক'ৰবাত এটা ঘটনা ঘটিলে, সেইখিনি যদি লগালগ দুইখন ষ্টেটৰ আইন শৃংখলাৰ দায়িত্বত থকাসকলে যদি পায়, তেতিয়াহ'লে আমি টেক আপ কৰিব পাৰিম কোনটো ইছ্যু কেনেধৰণৰ। যোৱাকালি যিটো হেল্পলাইন নাম্বাৰ দিয়া হৈছিলে, হোৱাটছআপ নাম্বাৰটো অ'কে, লেণ্ডলাইন নাম্বাৰটো অলপ কনফিউজিং আছিল। 0361238151 এইটো। আৰু কিমান বাহন তাৰ পৰা আনিবলগীয়া হৈ আছে, বন্ধ হৈ আছে বা আনিবলগীয়া হৈছে? কালি অলপ আপডেট হৈছে নহয়, কালি আপডেট আছে, আজিও আহি আছে বুলি কৈছে।